হেৰি কৰিলা অনলাইন কৰিলা সুপ্ৰভাত মোৰ ইউটিউব পৰিয়াল আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা বাজিছে 7টা আৰু মই একাপ গৰম পানীৰে দিনটো আৰম্ভ কৰিবলৈ লৈছোঁ। মই ৰাতিপুৱা গৰম পানীয়ে খাওঁ, কেতিয়াবা নেমু চেপি খাওঁ আৰু কেতিয়াবা নেমু নেচেপাকৈ খাওঁ। নেমু চেপি খালে ভাল হয়, কাৰণ কয় আৰু ৰাতি আমি যিখিনি বেয়া বস্তু খাওঁ ৰাতিপুৱা যদি এগিলাচ গৰম পানীত কুহুমীয়া গৰম পানীত নেমু চেপি খাওঁ তেনেহ'লে আমাৰ পেটটো ভাল হৈ থাকে, চাফা হৈ যায়। সেইকাৰণে আজি পিছে মই নেমু নেচেপাকৈ খাইছোঁ। এনেকৈ দিনটো আৰম্ভ কৰোঁ মই, আৰু চাই থাকিব। আজি এফালে যোৱা কথা আছে, দিনটো কি কৰোঁ কি নকৰোঁ দেখাই যাম বাৰু। তেনেহ'লে চাই থাকিব ভিডিঅ'টি আগলৈকে। ঘৰত আৰু ভিডিঅ' কৰা নহ'ল, আমি ঘৰৰ পৰা ওলাই আহিলোঁ, গাড়ীৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এয়া দেখিছে আমি আহি আছোঁ ঘৰত। ল'ৰাটোৰ কাৰণে ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ হয়, যিহেতু কেমেৰা ধৰি দিয়া মানুহ নাই। আৰু ৰাতিপুৱাই সি নুঠেও সোনকালে, সি উঠে 11টামান বজাত উঠেহে ৰাতিপুৱা। এয়া দেখিছে নহয় সি কেনেকৈ মন চন মাৰি আহিছে। উঠাই আনিছোঁ তাক জোৰ কৰি, উঠাই উলিয়াই মেলি আনিছোঁ, সেইকাৰণে সি তেনেকৈ আহিছে। গতিকে আমি গাড়ীৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টি, আগলৈ চাই থাকিব। এতিয়া ক'ত গৈছোঁ কি কথা নকওঁ বাৰু, গৈ পাই মই ক'ম সকলোখিনি আমি ক'ত গৈছোঁ। তেনেহ'লে চাই থাকক ভিডিঅ'টি। ৰাস্তাত আহি থাকোঁতেই মাটি ৰুই থকা দেখিলোঁ। ইমান ভাল লাগে ন এনেকুৱা পৰিৱেশবিলাক দেখিলে। গাঁওখনত আজি ইমান বেছিকৈ মনত পৰিছে মাটি ৰুই থকা দেখি। মাটি ৰুই থকা মানে কি, ৰাতিপুৱা গাঁৱত পৰিৱেশটো অলপ বেলেগ হয় ন। শুই উঠিয়ে ট্ৰেক্টৰৰ মাত, বোকা মাটিৰ গোন্ধ। আচলতে গাঁৱত যিখিনি মানুহ থাকে সেইখিনিয়ে বুজি পায় এইখিনি কথা, আৰু খুব ভাল লাগে মোৰ সেই পৰিৱেশটো। সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আজি বতৰটো বহুত ধুনীয়া, ইমান ধুনীয়া বৰষুণ দি আছে, বতৰটো ইমান ঠাণ্ডা। আহিয়ে কিবা এটা ভাল লাগিছে। ল'ৰা শুই গ'ল এয়া কোচতে, ৰাতিপুৱা সোনকালে উঠাই আনিছোঁ ন তাক, সেইকাৰণে সি আকৌ এবাৰ শুই গ'ল। আহি আছোঁ আৰু এনেকৈ চাই থাকক। এয়া আহি থাকোঁতে আমি আকৌ বলবমলৈ অহা মানুহ কিছুমান দেখা পালোঁ। খুব ধুনীয়া লাগে সিহঁতে যেতিয়া কমলা ৰঙৰ এই পোচাকযোৰ পিন্ধি ভগৱানৰ নামত ওলাই আহে, দেখিয়ে ভাল লাগে নহয়নে? মোৰ খুব ভাল লাগে দেখি সিহঁতক এনেকৈ ওলাই আহিলে। ভগৱানৰ নামত এটা দিন এনেকৈ যদি যাব পৰা যায় কিমান ভাল লাগে নহয়নে? আহি এতিয়া আমি এডোখৰ ঠাই পাইছোঁ। এই ঠাইডোখৰ কি কয় মই ঠিক নাজানো, কিন্তু জেগাডোখৰ বহুত ধুনীয়া লাগিছে দেখি, বহুত ধুনীয়া লাগে। আগতেও আহিছোঁ মই এফালে কেইবাবাৰো আহিছোঁ। আৰু চাই থাকক, আগলৈ বহুত ডাঙৰ মূৰ্তি এভাগো আছে বনাই থোৱা। তেনেহ'লে চাই থাকক ভিডিঅ'টি। আজি অলপ দিনৰ আগত নদীৰ পানী বহুত বেছি হৈ আছিলে, কাৰণ বৰষুণ বহুত বেছিকৈ দিছিলে। কেইবাদিনো বৰষুণ দিয়াৰ কাৰণে নদীৰ পানী বহুত বেছি হৈ গৈছিলে। এতিয়া বাৰু পানী কমিছে। ওচৰ চুবুৰীয়া গাঁওবিলাকত বহুত বেছি পানী হৈছিলে বুলি জানিছিলোঁ, দেখাগৈ নাই বাৰু। কিন্তু এনেকৈ হোৱাটছএপ ফেচবুকত ষ্টেটাছবিলাক মানুহবিলাকৰ দেখোঁ গাঁৱৰ যে পানী বহুত বাঢ়িছিলে, কিন্তু এতিয়া কমিলে বাৰু। এইখিনিতে মূৰ্তি ভাগ আছে ডাঙৰ, চাই থাকক আপোনালোকে, দেখিবহে দেখিছে নহয়। সু চাইডে এটা ডাঙৰ মূৰ্তি, মোৰ বহুত ধুনীয়া লাগে। মই এডোখৰ জেগালৈ আহিলে এই মূৰ্তি ভাগৰ কাৰণে চাই যাওঁ, আৰু তেখেতক কওঁ যে গাড়ীখন অলপ শ্ল'কৈ চলোৱা, আৰু খুব ভাল লাগে মোৰ জেগাডোখৰ। আগলৈ চাই থাকক। এয়া আমি আহি আছোঁ এতিয়া নাজিৰা পালেগৈ। যিসকল শিৱসাগৰৰ হয় সেইসকলেতো ভালকৈ চিনি পায় এই জেগাবোৰ আৰু এয়া আহি আমি নাজিৰা টাউন পালোঁহি। মই বহুত ভালকৈ চিনি নাপাওঁ, যিহেতু মই ইয়াত নতুন হয়। তথাপিও মানুহজনক সুধিলোঁ, তেখেতে ক'লে আমি নাজিৰা টাউন পালোঁহি। আৰু এয়া আহি আছোঁ আমি নাজিৰাৰ কোন ঠাইলৈ আহিছোঁ সেয়া মই তাত গৈহে জনাম। গতিকে আপোনালোকে ভিডিঅ'টি এনেকৈ চাই গৈ থাকক, সকলোখিনি গম পাই গৈয়ে থাকিব। ব'লক তেনেহ'লে গৈ থাকোঁ। অভাৰব্ৰিজ নেকি? নহয়, ট্ৰেইন যায়।
এডোখন আজি আহি নেকি আমি আহি পাইছোঁহি গাড়ীত বহুত বেছি ভিৰ আজি ৰখিবলগীয়া হৈছে বহুত আগলৈকে গাড়ী আছে ছাইডতো গাড়ী ৰাখিছে গাড়ী বহুত বেছি ভিৰ আজি বতৰো ভাল যিহেতু আমি ক'ত আহিছোঁ সেয়া আপোনালোকে দেখিলে গম পাব শিৱসাগৰৰ হয় বা নাজিৰাৰ হয় তাৰ আগতে ইয়ালৈ আহিছে সেইসকলেতো দেখি নিশ্চয় গম পাইছেই চাগে গতিকে মই জনাম আগলৈ আমি গাড়ী ক'ত ৰাখিম তাকে পাতি আছোঁ যে গাড়ী ৰাখিবলৈকে জেগা নাই ধুনু উঠিলে এয়া ধুনুকো দেখাই দিলোঁ এতিয়া বলক চাই থাকোঁচোন সেয়া দেখিছে নহয় কিমান গাড়ীৰ ভিৰ ক'তনো গাড়ী ৰাখিম তাতে অলপ বোকাও হৈ আছে সেয়া দেখিছে আচলতে মই জনাই দিওঁ আপোনালোকক আমি আহিছোঁ অগ্নিনাভ বাবা মন্দিৰলৈ বহুত দিনৰ পৰা শুনি আছিলোঁ যে বহুত মানুহ হয় ইয়াতে যি বিচৰা হয় তাকে পোৱা যায় বুলি চবৰে এটা বিশ্বাস আছে আৰু ভগৱানৰ ওচৰত আহি ভাল লাগে দিয়কচোন এনেকৈ সকলো দেখিছে নহয় কিমান দীঘল বাবা কিমান দীঘল লাইন মই আকৌ সেইফালে আছে বুলিয়ে ভাবিছিলোঁ সেইফালে দেখি চাকি থাকি থকা হেৰিবিলাক এইফালে ৰাখিবলৈ ঠাইডোখৰ পালোঁ বাৰু আৰু আমাৰ চাকিটো লোৱাও হৈ গ'ল এয়া যাবলৈ ওলাইছোঁ মন্দিৰৰ ভিতৰলৈ বুলি তেনেহ'লে চাই থাকক ভিডিঅ'টো বলক গৈ থাকোঁ ল'ৰাটোৱে যে মানুহবোৰ আৰু গাড়ীবোৰ দেখি খুব চাইছোঁ জানেনে ইফালে সিফালে সি কেতিয়াও ইমানখিনি মানুহ একেলগে দেখা নাই জন্মৰ পৰা আজি দেখিছে তাকে খুব চাইছে গামোচাখন দি দে চেণ্ডেলবোৰ এইখিনিতে খুলি থৈ যাওঁ ইয়াতে খুলি থৈ যাওঁ নেকি কেইযোৰ থৈ দিয়াচোন চেণ্ডেলবোৰ বাহিৰতে খুলি আমি ভিতৰলৈ সোমাই আহিছোঁ এয়া চাওকচোন কিমান বেছি মানুহ আছে আজি এয়া বোকাও আছে অলপ অলপ ৰাতিপুৱা বৰষুণ দিছিলে বতৰটো আজি ৰ'দ নাই যদিও গৰম আছে যথেষ্ট গৰম তাতে মানুহ বহুত হৈছে যে গৰম ইয়াত বহুত বেছিয়ে পাইছোঁ ল'ৰাটো বহুত বেছি গৰম উঠি আছে কিমান দীঘল লাইন লাগি আছে কিমান বেছি মানুহ সেই তাৰলৈকে লাইন দেখাইছোঁ আপোনালোকক এয়া আমি ক'ত ৰখিম ক'ত নৰখিমকৈ চিনাকি ছোৱালী দুগৰাকী পাই সিহঁতৰ মাজতে সোমাই দিলোঁ এয়া সিহঁতৰ মাজতে সোমাই ৰখি আছোঁ এতিয়া লাইনতে ৰৈ যেনে তেনে আহি ভিতৰ সোমালোঁ ভিতৰত চাকি যাওকচোন কিমান বেছি মানুহ ভিতৰতো শৰাইৰ বাবে চাকিৰ বাবে বহুত ভিৰ হৈছে আজি মন্দিৰ চাকি জ্বলাই আহি গ'লোঁ বহুত ঘামি গৈছিলে এয়া চাওকচোন ল'ৰাটো গাড়ীতে বহি আছে বাপেকৰ লগত ইমান আমন জীৱনকৈ বহি আছে ল'ৰাটো চাব দি দৰ্জাই খুলি মই ল'ৰাটো বাপেকে এনেকৈ বহুৱাই ৰাখিছে এটি আমি অহালৈ বুলি এনেকৈ বহি আছে বহুত ঘামি গৈছিলে গৰমতে সি তাৰ পৰা ওলাই আহিয়ে আমি সোমালোহি নাজিৰা কলনীত এই নাজিৰা কলনীলৈ সোমাই আহিছোঁ আমি কলনীত মানুহজনৰ অলপ কাম আছে তেখেতৰ নাজিৰা কলনী ডিছপেঞ্চেৰীত অলপ কাম আছে সেইকাৰণে কলনীত সোমাই দিলোঁ চাওকচোন নাজিৰা কলনীখনত মই আগতেও আহিছোঁ খুব ভাল লাগে প্ৰাকৃতিক পৰিৱেশটো ইয়াৰ গছ গছনি কাষতে নদীখন আৰু শুনামতে ইয়াত বোলে বাঘ ওলাইছে আগতে কিন্তু হ'লেও পৰিৱেশটো ইমানেই ধুনীয়া লাগে নহয় মোৰ বহুত বেছি ভাল লাগে আৰু এইখন পুৰণা কলনী হয় ন আমি যিখন থাকোঁ এইখনত নতুন হয় আৰু এইখন অলপ পুৰণা কলনী এইখনৰ বস্তুখিনি অলপ পুৰণা হৈছে কিন্তু বহুত ধুনীয়া লাগে কলনীখন
মই আগতেও কেইবাবাৰো আহিছোঁ মানুহজনৰ লগত কলনীখনলৈ, কেইবাবাৰো কলনীখন চাম বুলি আহিছোঁ। হ'লেও যিমানবাৰেই আহোঁ সিমানবাৰেই এটা নতুনত্ব পাওঁ, কিবা এটা নহয় কিবা এটা ভাল লাগে কলনীখনত সোমাই। এয়া আমি আহি ডিছপেঞ্চেৰী পালোঁহি। ইয়াতে কাম আছে মানুহজনৰ অলপ, আমি গাড়ীতে অলপ বহিম আৰু তেখেত গৈ কামখিনি কৰি ল'ব। গাড়ীখন ৰখাই তেখেত যাব এতিয়া, আমি ইয়াতে অলপ বহিম। তেখেত ডিছপেঞ্চেৰীতে আছে আৰু আমাক ক'লে যে তোমালোকৰ যদি ভোক লাগিছে ওচৰতে শইকীয়া হোটেল বুলি এখন আছে, তাতে কিবা এটা খাই লোৱাকৈ যোৱা। যিহেতু আমি ৰাতিপুৱা সোনকালে ওলাই আহিছিলোঁ মন্দিৰলৈ বুলি, গতিকে বা আৰু মই আহিলোঁ ইয়াতে বহি এতিয়া আমি কিবা এটা খাই ল'ম। আৰু ল'ৰাটোৱে এনেই অলপ আমনি কৰে ক'ৰবাত বহিলে, আজি অলপো আমনি কৰা নাই, কিয় জানেনে? কাৰণ সি পাৰ চৰাইখিনি চাই আছিলে আৰু পাৰ চৰাইখিনি ইমান ধুনীয়াকৈ এইখিনিতে কিবা খাই আছে, সি তাকে চাই চাই বহি আছিলে, অলপো আমনি কৰা নাছিলে। আমি খাই থাকোঁতেই বাপেকো আহি পালেহি। এয়া বাপেক পুতেকৰ ধেমালি, গাড়ী লৈ পেলাই আহি আছোঁ, যাওঁ আৰু ইয়াৰ পৰা ওলাই। এইখনেই হোটেলখন, খুব ধুনীয়া লাগে পৰিৱেশটো, চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে। এয়া আমি যাওঁ আৰু বাপেক পুতেকে ধেমালি কৰি আছে, এয়া দেখিছেনে? বাপেকক পালে যে একোৱেই নালাগে তাক। এয়া আকৌ গাড়ীত আমি আহি থাকোঁতে ৰাস্তাতে তেখেতে দেখা পালে ঝাৰু, ঘৰ সৰা ঝাৰু, সেয়া তেখেতে ঝাৰু ল'বলৈ বুলি নামি গ'ল আৰু ৰখি আছে। ৰাস্তাৰ কাষৰ পৰা এনেকৈ মানুহবিলাকে কিবা বিকি থাকিলে মহিলাসকলে কিবা কিবি এটা ল'বও লাগে জানেনে? আমি ঝাৰু চাৰু লৈ এয়া ঘৰলৈ বুলি উভতি আহি আছোঁ, দেখিছেনে? যাওঁতে যে দেখাইছিলোঁ মাটি ৰুই আছিলে, সেয়া চাওকচোন এতিয়া আকৌ দেখাবলৈ মন গ'ল, ইমান ধুনীয়াকৈ ৰুই আছে, দেখিলেই ভাল লাগি যায় কিবা এটা মন। 바람이 불어온 그 밤에 꺼진 했던 조각들이 난 떠올라 순간에 falling down 감추려 애썼던 마음 다 들킬까봐 도망가 버렸지 깊은 밤 잠든 널 내 안에 담아두고 있어 বাটতে এয়া কল ল'ম বুলি ৰখিলোঁ। এইজন মানুহৰ পৰা আমি আগতেও লৈছোঁ কলডিল, এনেকুৱা থলুৱা কিছুমান বস্তু এইখেতে বিকি থকা দেখোঁ, কলডিল, কল কিবা কিবি তেনেকৈ আজিও ল'লোঁ। বৰষুণ এতিয়াও অলপ অলপ দিয়ে আছে জানেনে? গাড়ীৰ গ্লাছখন দেখিলে আপোনালোকে গম পাব, বৰষুণ অলপ অলপ দিয়ে আছে। আমি আহি কলনীলৈ সোমোৱা ৰাস্তাটো পালোঁহি। এইখিনিতো অলপ ভিৰ দেখিছোঁ, আনকালে মই ইয়াত ইমান ভিৰ দেখা নাই অহা যোৱা। আচলতে আমাৰ টাইমটো তেনেকুৱা হৈ গ'ল, দুপৰীয়া ঠিক 12:30 বাজিব হ'ল চাগে। আৰু দেখিছে ল'ৰা এয়া শুই গ'ল, আকৌ শুলেহি। ৰুমেই পামগৈ আৰু তাক একেবাৰে ৰুমতহে জগামগৈ। দেখো পাৰ হৈ লওঁ, বহুত ভিৰ হৈছে, চাই থাককচোন ভিডিঅ'টো আপোনালোকে। এয়া কলনীৰ গেটত সোমাইছোঁ আৰু আমি এইখনেই কলনীৰ মেইন গেটখন। এইখন আগতে চিকিউৰিটি অলপ থাকে আৰু এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ, চাই থাকিবচোন আগলৈ ভিডিঅ'টি। 오늘은 하늘이 아주 파래 나의 앞에 있는 네 모습도 눈부시기만 해 세상은 따뜻해 나의 곁에 있는 너로 변하지 않는 네 모습으로 난 늘 행복해 우리 같이 한 시간들 때론 힘든 적도 있어 그래도 우린 늘 웃어주고 이해했잖아 때론 오해하고 서로 미워한 적도 있지만 시간은 또 우릴 기다려주고 지켜줬잖아 내게 너의 존재는 마치 공기와 같아
চাওকচোন ল'ৰাও উঠিলে খেলি আছে ই যে ঘৰত আহিহে শান্তি পাইছে জানেনে ইমান গৰম ৰুমত আহিহে সি অকণমান ভাল পাই আছে হাঁহিছে নহ'লে যে মন চন মাৰি আছিলে গৰমতে দেখিছেনে খেলি আছে ৰুমত আহি ৰুমটোত যেতিয়া বহাইছোঁহি বিচনাখনত তেতিয়াহে তাৰ হাঁহিটো ওলাইছে জানেনে ইমানেই ভাল পাইছে ই বাহিৰত সঁচাকৈ বহুত বেছি গৰম অকণমানি ল'ৰা ছোৱালী লৈ যে পৰাপক্ষত বাহিৰত যাবই নালাগে এইকেইটা দিনত জানেনে এতিয়া অলপ ফ্ৰেছ হৈ লওঁ অলপ দেৰিকৈ আকৌ লগ পাই আছোঁ চাই থাকিব ভিডিঅ'টি ডাঙৰডোখৰ ইমান ধুনীয়া লাগিছে হা ডাঙৰডোখৰ ধুনীয়া লাগিছে অঁ মোবাইলত আৰু ধুনীয়া লাগিছে মোবাইলতে ধুনীয়া লাগিছে এতিয়া পাছবেলা 4:30মান বাজিছে আমি পাছবেলা আকৌ ওলাই আহিছোঁ অলপ মন্দিৰৰ ফালে যাওঁ বুলি ঘৰতে সোমাই থাকি আমনি লাগে দিয়কচোন বতৰটো যিহেতু ভাল সেইকাৰণে ভাবিলোঁ আজি অলপ ওলাই যাওঁ আকৌ এতিয়া গোটেইকেইটি খাই বৈ অলপ জিৰণি লৈ আকৌ ওলাই আহিছোঁ অলপ ওলাই যাওঁ বুলি তেনেহ'লে চাই থাকক ভিডিঅ'টি আগলৈ হেৰি কৰিলা অনলাইন কৰিলা অঁ সেয়া আহি আমি মন্দিৰ পালোঁহি মন্দিৰৰ ওচৰ পালোঁহি এই ঠাইডোখৰ বহুত ভাল লাগে দেখিবলৈ মন্দিৰভাগ ইমান ধুনীয়া লাগে তাতে বতৰটো ভাল হ'লে যে নক'বই আৰু এইফালেদি আমি মন্দিৰভাগ হৈ মন্দিৰৰ পুখুৰীটো এক ৰাউণ্ড মাৰিম বুলি ভাবিছোঁ তাকে চাওঁচোন আপোনালোকেও চাই থাকক আমাৰ ইজনে আকৌ গান গাই আহিছে গানটো পিছে আপোনালোকক শুনাব নোৱাৰি সেইকাৰণে তেখেতক ভিডিঅ' কৰি আছিলোঁ গান গাই আছিলে বেলেগ এদিন শুনাম বাৰু ভাল গান গাই তেখেতে মই শুনাম বাৰু দিয়ক বেলেগ এদিন কিন্তু আজি শুনাব নোৱাৰি ল'ৰাটো যে ইমান দুষ্ট হৈছে জানেনে অকল গিয়াৰডাল দিবলৈ লাগে তাক গিয়াৰ লগাবলৈ লাগে গম পায়নে গাড়ীখনত আগত বহাবই নোৱাৰা হৈছোঁ অকল গিয়াৰডাল চুবলৈ লাগে বাপেকে লগাই থকা দেখে যে তাক অকল সেইডালে চুবলৈ লাগে চাওকচোন কেনেকৈ গিয়াৰডাল চুই আছে আজিৰ ভিডিঅ'টিত ইমানখিনিয়ে আছিল মোৰ ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টিত ইমান শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই সকলো ভালে থাকক